নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান টমটমত ঘূৰেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মই উপস্থিত হৈছো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এটা অন্যতম বিধানসভা সমষ্টি নলবাৰীত আৰু বিজেপিৰ দখলত থকা নলবাৰী বিধানসভা সমষ্টিত এইবাৰ কি হ'ব এইবাৰ লোকসভা নিৰ্বাচনত নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজে কি বিচাৰে আমি ৰাইজৰ মতামত লবলৈ চেষ্টা কৰিম এই অনুষ্ঠানৰ মাজেৰে আৰু এই অনুষ্ঠান যেটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ যে ভোট গ্ৰহণ সেই ভোট গ্ৰহণ 7 মে তাৰিখে অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাক্ষণত আমি আমাৰ এই অনুষ্ঠানৰ বাবে বাছি লৈছো নলবাৰী বিধানসভা সমষ্টি আৰু নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে এই অনুষ্ঠানটোত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মতামত লবলৈ চেষ্টা কৰিম গতিকে আহক পলম নকৰি আমি নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজৰ মাজলৈ যাওঁ আৰু এই মুহূৰ্তত আমি যেহেতু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত উপস্থিত হৈছো নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে প্ৰথমে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মতামত লবলৈ চেষ্টা কৰিম তেওঁলোকে এইবাৰৰ এই যে সংসদীয় নিৰ্বাচন আছে সেই সংসদীয় নিৰ্বাচনত তেওঁলোকে কি বিচাৰে বা তেওঁলোকে কেনে প্ৰাৰ্থী আশা কৰে বা তেওঁলোকে কেনে প্ৰাৰ্থীক আগবঢ়াই দিব বিচাৰে সংসদলৈ প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো ভালে আছে আছো ইলেকশন আহিছে কি হ'ব এবাৰ বৰপেটাত ইলেকশনত ভোট দিব লাগিব এনে কি বিচাৰে এবাৰ কি আশা কৰে আমিতো যিখিনি পাইছো ভালে পাইছো এতিয়া আৰু ভৱিষ্যত পাৱাৰ আশা আছে এটা নলবাৰী সমষ্টিৰ বিধায়ক গৰাকী এগৰাকী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁৰ দিনত নলবাৰী সমষ্টিৰ উন্নয়ন দেখিছেনে উন্নয়ন দেখিছো বহুতখিনি দেখিছো এতিয়ালৈকে পিছত কি কৰে নাজানো আৰু জয়ন্ত মল্ল বৰুৱাই কাম কৰিছে সেই ফলস্বৰূপে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক আগবঢ়াই দিয়াৰ কথা ভাবিছে নেকি যিহেতু এগৰাকী কেইবাবাৰো প্ৰায় 8-9 বাৰকৈ বিধায়ক হোৱা এগৰাকী প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ কেণ্ডিডেট ফণীভূষণ চৌধুৰী গতিকে তেওঁৰ পক্ষত আপোনালোকৰ সহযোগিতা আগবাঢ়িব নে আন বিকল্প বিচাৰিব তেওঁৰ পক্ষতে বিচাৰিছো তেওঁৰ পক্ষতে বিচাৰিছে আন এগৰাকী লোক আছে দাদা কি হ'ব এইবাৰ নিৰ্বাচনত কি ভাবিছে ভাবিছো বিজেপি যাব বুলি ভাবিছে কিয় বিজেপি যাব লাগে বুলি ভাবিছে ভাল কাম কৰিছে এই সমষ্টিৰ বিধায়ক গৰাকী জয়ন্ত মল্ল বৰুৱা কেবিনেট মন্ত্ৰী তেওঁ সমষ্টিত কাম কৰিছেনে কৰিছে এক কথাত তেওঁলোকে ক'ব বিচাৰিছে যে যিগৰাকী কেবিনেট মন্ত্ৰী বা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা তেওঁ কাম কৰিছে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তেওঁ আগবাঢ়িছে বা তেওঁ কাম কৰিছে বুলি তেওঁলোকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে খুৰা ভালে আছে ইলেকশন আহিছে কি হ'ব এবাৰ ভাল হ'ব বৰপেটাত কেণ্ডিডেট গৰাকী ফণীভূষণ চৌধুৰী এগৰাকী বিজেপিৰ কেণ্ডিডেট কংগ্ৰেছৰ আছে CPIMৰ আছে নিৰ্দলীয় আছে এবাৰ কি হ'ব বুলি ভাবিছে কোন আগবাঢ়িব বুলি ভাবিছে এতিয়া আমাৰ মতে বিজেপি যাব ইয়াত জয়ন্ত মল্ল বৰুৱাই কাম কৰিছে নাই কৰিছে আপোনালোকে সা সুবিধাখিনি পাইছেনে ভালকে পাইছো অলপ চলপ গোটাই সিংকে হেৰিকে বনাই পাইছো অলপ জেগা আমাৰ ইয়াতে বনাইছে অলপ তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে এগৰাকী সাধাৰণ লোক হিচাপে তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে সেই সা সুবিধাখিনি তেওঁলোকে লাভ কৰিছো বুলি কৈছে আছে অকণমান ৰাখিব বিচাৰিম কোনফালে যায় মই এতিয়া বজাৰলৈ আহিছে ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব বুলি ভাবিছে বিজেপি চৰকাৰলৈ যাব বিজেপি চৰকাৰ যাব হয় নলবাৰীৰ ৰাইজে কি বিজেপিকে বিচাৰিব নেকি নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক এগৰাকী কেবিনেট মন্ত্ৰী তেওঁৰ দিনত উন্নয়নৰ মাপকাঠিডাল কেনেদৰে আপুনি নিৰূপণ কৰিব মাপকাঠিটো উন্নয়ন কৰিব লাগিলে তেখেতো অহা যোৱাটো খুব কম নলবাৰীত কিন্তু কাম হৈছে দেখাত তেখেতক অলপ পিকচাৰত খুব কম আহে ধন্যবাদ জ্ঞাপন কৰিছো আন কেইবাগৰাকী লোক আছে আমি তেওঁলোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিম অকণমান আপোনাৰ ওচৰলৈ আহিছো কি খবৰ ভাল দোকান খুলিছে চাগে দোকান খুলি আছে ইলেকশ্যনৰ বিষয়ে বেছি নাজানো এইবিলাক তথাপিতো এনে কি ভাবে এগৰাকী সাধাৰণ নাগৰিক হিচাপে আজিকালি সাধাৰণ নাগৰিকৰ একো কথাই নাই চব চৰকাৰৰ মতে চলে চব সাধাৰণ নাগৰিকৰ একো মানে অৰ্থ নোহোৱা এইটো হৈছে আমাৰতো কি আছে আমি এতিয়া 40 টকা কিনিছিলো এতিয়া 40 টকা কিনিব লাগে আমি যদি কওঁ আমি কৈতো আমাৰ নামানে নহয় আমি কলিতো নামানিলে আমি আর কলি কি হব এটা যোনে
চিটত বহি শুনিয়ে ৰাজা আজিকালি মূল্যবৃদ্ধি টেক্স বিভিন্ন দিশত আচলতে অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে ঔষধৰ মূল্যবৃদ্ধি হৈছে আপোনালোক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী আপোনালোকৰ ওপৰতো প্ৰভাৱ পৰিছে বহুত আগতকৈ বহুত প্ৰভাৱ পৰিছে এতিয়া বেপাৰ কৰিব নোৱাৰা হৈছে আগতে যদি 20 টকা লাভ হৈছিল এতিয়া 5 টকা লাভ হয় এইবাৰ সেইসমূহ দিশলৈ লক্ষ্য কৰি নিৰ্বাচনত যেতিয়া ভোটদান কৰিব তেতিয়া বিকল্প কিবা সমাধান বিচৰাৰ লক্ষ্য আছে নেকি সমাধান বিচৰাটো আছিল কিন্তু বিৰোধী নাই দিয়ক কোনো বিৰোধী সেনেকুৱা কোনো ষ্ট্ৰং নাই যিবিলাক কংগ্ৰেছত আছিল সেইগিলা আজিকালি চব বিজেপিতে আহিছে অৰিজিনেল বিজেপিটো নাই ডুপ্লিকেট বিজেপি সব ডুপ্লিকেট বিজেপি কংগ্ৰেছত যিমান আহিছিল আগতে যিমান কংগ্ৰেছৰ দালাল বিলাক আছিল যিমান আছিল এতিয়া চব বিজেপিত আহিছে একে গতিকে এইবাৰ মানে কৰবাত নহয় কৰবাত কিবা এটা হ'ব মানে হ'ব পাৰে দাদা কি হ'ব এইবাৰ বৰপেটাত কি কওঁ এতিয়া বৰপেটাত বিজেপিয়ে হ'ব কিয় হ'ব মানে কি উন্নতিটো কৰিয়ে আছে কংগ্ৰেছৰ মানুহে বিজেপিক চলাই আছে বিজেপিৰ মানুহ কংগ্ৰেছৰ যিগিলা মানুহ আছে চব বিজেপিত আহিছে এনে চলাটো হ'লে দিছে নিয়ম কানুনটো সেয়ে আছে CPIM নিৰ্দলীয় পাৰ্টি এইগিলা নাপায় একদম চিয়ৰ আগলৈ আমি যাম আগত বিভিন্ন লোক আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম দাদা বজাৰ কৰিলে বজাৰ কৰি আছে কি ল'লে নাই কিবা আজি মোক অকণমান পূজা আছে তাৰে বজাৰ আছে অকণমান কথা পাতিম নিৰ্বাচন আহি আছে বৰপেটাৰ লোকসভা সমষ্টিত এইবাৰ নলবাৰী ৰাইজে কি বিচাৰিব ৰাইজে কাক বা হেৰি কৰে ছাপোৰ্ট কৰে সেইটোৱে ডাঙৰ কথা হ'ব বৰপেটা নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক এগৰাকী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁৰ দিনত নলবাৰী সমষ্টিৰ উন্নয়নক যদি আপুনি জুখিবলৈ চায় কি ক'ব তেতিয়া তেখেতেতো বহুতখিনি কাম কৰিছে বৰ্তমানলৈ আৰু তেখেতকে আমি ছাপোৰ্ট কৰোঁ বৰ্তমান ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এগৰাকী জ্যেষ্ঠ লোক আছে ভালে আছে নিশ্চয় ভাল নাই চকুদি অলপ প্ৰব্লেম দেহাৰ প্ৰব্লেম কালি দিন শুনো কিন্তু বিকলাংগ কাৰ্ড পালোঁ কিন্তু আজিকালি পইচা নাপালোঁ ফৰ্ম নাপালোঁ অটো অফিচত গ'লে কাম নাই চৰকাৰী বিভিন্ন সা সুবিধা আছে বিভিন্ন আঁচনি আছে পাইছে যে কলাবাৰী দিয়ে কিন্তু হাতে কামে একো নাই কাম নাই এই চকুটো অফিচত ক'লো চৰকাৰে দেখাই নাপাওঁ এতিয়া তাৰপৰা এতিয়া কালি দিন শুনো চব পৰীক্ষা কৰিলোঁ বিকলাংগ কাৰ্ডখন পাইছোঁ কিন্তু পইচা পোৱা নাই জয়ন্ত মল্ল তাকে মই গুৰকুচিকো গেলোঁ তাক পাৰ্টি হিচাপে ভোট দিওঁ কিন্তু মই মানুহটোক ভাল নাপাওঁ পাৰ্টি বিজেপি পাৰ্টি হিচাপে ভোট দিওঁ মানুহটো সিমান হেৰি নহয় জয়ন্ত মল্ল বৰুৱা ইমান কামৰ মানুহ নহয় নেকি পচন্দ নালাগে তাক এইবাৰ কি বিচাৰিব নিৰ্বাচনত কি বিচাৰিব নিৰ্বাচনৰ সময়ত যিটো দেখা যায় চাওঁ পৰিৱেশটো কেনে হিচাপে তাৰমানে আমি গতিটোৰ লগত ভোটটো দিওঁ দিব লাগেতো ভোটটো দিবই লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান কথা পাতিম ভালে আছে নিশ্চয় আছে ইলেকশ্যন আহি আছে কি হ'ব বুলি ভাবে এইবাৰ ইলেকশ্যনটো এতিয়া ক'ব পৰা হোৱা নাই মাত্ৰ 5টা সমষ্টিতে ভোট হ'ল গতিকে আৰু বহুতখিনি বাকী আছে গতিকে এইখিনি চোৱাৰ পিছতে এটা স্পষ্ট ধাৰণা হ'ব বৰপেটা লোকসভা সমষ্টিত এইবাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰাৰ্থী আছে বিজেপিৰ প্ৰাৰ্থী আছে সমান্তৰালভাৱে CPIM আৰু নিৰ্দলীয় প্ৰাৰ্থী আছে গতিকে কাৰ প্ৰভাৱটো বেছিকৈ পৰিব বুলি আপোনাৰ মনে কয় বৰপেটাত মই ভাবোঁ বিজেপি আৰু কংগ্ৰেছৰ মাজতে যুঁজখন হ'ব বাকীবোৰৰ সিমান মই মানে প্ৰচাৰটো নিষ্প্ৰভ দেখা পাইছোঁ CPIMৰ যিগৰাকী প্ৰাৰ্থী তেওঁ এগৰাকী বিধায়কো আছিল গতিকে তেওঁৰ প্ৰভাৱ ইমান নপৰিব নেকি তেওঁৰ এতিয়ালৈ গম পোৱা হোৱা নাই কিন্তু এতিয়ালৈ সিমান তুংগত উঠা নাই তেওঁৰ প্ৰচাৰটো আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰো সিমান মই মানে প্ৰতিযোগিতাত আহিব বুলি ভবা নাই মানে নলবাৰীত যদি হয় প্ৰতিযোগিতাখন তেতিয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ অকণমান কথা পাতিম ভালে আছে নিশ্চয় ঘৰ ইয়াতে বিশালৰ কাষত ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব বুলি ভাবে বৰপেটাৰ লোকসভা সমষ্টিত বিজেপি আমি আগবাঢ়িব বুলি ভাবোঁ কিয় ভাবে বিজেপি বুলি চবেই বিজেপিকে দেই চবেই বিজেপিতে হেৰি কৰে মানে বিজেপিৰ বিকল্প বাচিবলৈ মানে তেনেকুৱা কোনো নাই নেকি নাই কাৰণেতো এনেকুৱা হৈছে নাই কাৰণেতো আগবাঢ়া নাই বেলেগ হেৰিবিলাক পাৰ্টিবিলাক চব বিজেপিয়ে প্ৰধান বিৰোধী দল কংগ্ৰেছৰো মানে নামৰ নিচান নোহোৱা নিচিনা হৈছে নেকি সেনেকুৱা হানে হৈছে অকণমান যাৰ বাবে বিজেপিয়ে মানে বিকল্প বিজেপিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আন বহু লোক আছে আমি তেওঁলোকৰ মাজলৈ যাম আমি যিহেতু বিভিন্ন সমষ্টিত ঘূৰিছোঁ যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত আমি নলবাৰী বিধানসভা সমষ্টিত উপস্থিত হৈছোঁ গতিকে ইয়াৰ লোকসকলৰ সৈতে কথা পাতিছোঁ দাদা ভালে আছে আছোঁ ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব বুলি ভাবে বৰপেটা লোকসভা সমষ্টিত মোৰ বোধেৰে হৈছে কি এতিয়া মানুহ এতিয়া ইলেকশ্যন চবেই উঠি শুনি হিমন্ত চৌধুৰী উঠি তেওঁ কিন্তু MLA যোগ্যতা কিন্তু MP যোগ্যতা তেওঁ নহয়
আৰু তাৰ কাৰণে মানুহ এতিয়া বাছি ভোট দিব আপোনাক ক'লো কাক দেই এইটো নিজৰ কথা ফণীভূষণ চৌধুৰী সদনলৈ যোৱাৰ যোগ্য প্ৰাৰ্থী বুলি আপোনাৰ মনে কয় নকয় তেওঁ MLA যোগ্যতা আৰু তেওঁ যায় MP তাতে ধৰক পাৰ্লিয়ামেণ্টত যায় কথা সহজ কথা নহয় য'ত আমাৰ MP বিলাক যিটো কাম টকিং কৰে ইংলিছত বক্তব্য ৰাখে সেই হিচাপে শুনিছোঁ মানুহ বহুত তলৰ মানুহ সেই ফালে যদি আমি চাওঁ সেইটো দিশত তেনেহ'লে ফণীভূষণ চৌধুৰী দিল্লী সদনলৈ যদি জয়যুক্ত হৈ যায়ও তেনেহ'লে তেওঁ মৌন হৈ থাকিব লাগিব তেওঁ আকৌ কৰিব নোৱাৰে এটা আশাও নাই তেনে ক্ষেত্ৰত আপুনি কি বিচাৰে আপুনি ব্যক্তিগতভাৱে বিকল্প বিচাৰিব মোৰ কথাটো হৈছে উপযুক্ত ব্যক্তিক চাই ভোট দিব লাগে পাৰ্টি নহয় যিজনে যোগ্য ব্যক্তি যিজনে যে দিল্লীত পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰে সেই ব্যক্তিক আমাক লাগে পাৰ্টিটো বাদ দিয়ক লেট দেম গো পাৰ্টি মই আপোনাক ক'লো বৰপেটা ব্যক্তিটো ভাল পাওঁ মই আঞ্চলিক দলৰে মানুহ কিন্তু মোৰ কেণ্ডিডেটক লৈ মোৰ অলপ অফেণ্ডেড ধন্যবাদ জ্ঞাপন কৰিছোঁ অসন্তুষ্টি প্ৰকাশ কৰিছে তেওঁ প্ৰাৰ্থীগৰাকীক লৈ হান বহু লোক আছে বাইদেউ অকণমান বিচাৰিম ঘৰ চামতা সমষ্টি আপোনাৰ বৰপেটাই পৰিব চাগে এইবাৰ কি বিচাৰে এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে কি বিচাৰিব বুলি ভাবে কি আশা কৰে এইবাৰ বিজেপিয়ে যাব বুলি আশা কৰোঁ নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক জয়ন্ত মল্ল বৰুৱা এগৰাকী কেবিনেট মন্ত্ৰী বহুলোকে ক'ব বিচাৰে দক্ষ এগৰাকী মন্ত্ৰী আপুনি কি ভাবে দক্ষ বুলি ভাবোঁ আপুনি কি ক'ব এবাৰ ঠিকে আছে এগৰাকী শিক্ষিত যুৱক তেখেতৰ মতামত ল'বলৈ চেষ্টা কৰিম নিৰ্বাচন আহিলে কি হ'ব লাগে এইবাৰ কি হ'ব লাগে মানে ৰাজ্যে দেখিছে যথেষ্ট উন্নয়ন হৈছে আগতকৈ যোৱাটো বছৰ যিবিলাক চৰকাৰ আছিলে আগৰ চৰকাৰৰ তুলনাত এইবাৰ যথেষ্টখিনি উন্নয়ন দেখা পাইছোঁ আৰু বিশেষকৈ নলবাৰীতো দেখা পাইছোঁ আগতেও আছিলে আগৰ বিধায়কজনৰ দিনতো উন্নয়ন হৈছিলে কিন্তু এইবাৰ জয়ন্ত মল্লৰ দিনত আমাৰ নলবাৰীত যিখিনি আমাৰ নলবাৰী টাউনৰ যিখিনি ৰাস্তা সেই ৰাস্তাখিনি বহুত ঠিক আছিলে আগতে এতিয়া ৰাস্তাখিনি নলাখিনি বনাই এতিয়া মানে ৰাস্তাখিনি বহুত বহল হৈছে আৰু আমি যিহেতু ৰিক্সা চলাই আমি চলি আছোঁ গতিকে আমাৰ আগন্তুক দিনত আমাৰ বহুত সুবিধা হ'ব আৰু চৰকাৰটো মোদীৰে হ'ব সেইটো নিশ্চিত আমি সকলোৱে কাৰণ ৰাজ্যত যিহেতু বৰ্তমান ৰাজ্যত বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ ডাবল ইঞ্জিন চৰকাৰ গতিকে আগন্তুক 15 বছৰলৈ অসমতো বিজেপি চৰকাৰ থাকিব এইটো নিশ্চিত আৰু যেতিয়ালৈকে মোদী থাকিব তেতিয়ালৈকে কেন্দ্ৰতো মানে বিজেপিয়ে থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজে কি কয় নলবাৰী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ এই মুহূৰ্তত আমি চেষ্টা কৰিলোঁ এই অনুষ্ঠানৰ মাজেৰে গতিকে এইবাৰ আমি আন এটা বিধানসভা সমষ্টিলৈ যাম যিহেতু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টি আছে গতিকে আমি প্ৰথম সমষ্টিটোৱে বাছি ল'লোঁ নলবাৰী সমষ্টি আৰু এইবাৰ আমি আন এটা সমষ্টিলৈ যাওঁ আহক অবৈধভাৱে নিযুক্তি দিয়া বিদ্যালয়ৰ শিক্ষকসকলে 4 সপ্তাহৰ ভিতৰত দৰমহা উভতাই দিব লাগিব আৰু এই শিক্ষকসকলৰ পৰা ধন সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে জিলা দণ্ডাধীশক উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত সুপ্ৰিম কোৰ্টে কলকাতা হাইকোৰ্টক নিৰ্দেশ দিছিল খণ্ড বিচাৰপীঠ গঠন কৰিবলৈ এই তদন্তৰ বাবে আৰু CBI তদন্ত কৰি 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত কলকাতা হাইকোৰ্টে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে 2016 চনত 24,640টা খালী পদৰ বাবে 23 লাখৰো অধিক চাকৰি প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু 24,640টা খালী পদৰ বিপৰীতে 25,753টা পদত নিযুক্তি দিয়া হৈছিল অবৈধভাৱে কেছ ফৰ জব আৰু এই নীতিৰে TMCয়ে চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু যি অভিযোগক কেন্দ্ৰ কৰি তদানীন্তন শিক্ষামন্ত্ৰী প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীও আনকি কাৰাগাৰলৈ যাবলগীয়া হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল পাৰ্থ চেটাৰ্জীক লগতে তৃণমূল কংগ্ৰেছৰ প্ৰায় 12 গৰাকীকৈ নেতাক গ্ৰেপ্তাৰ কৰিছিল এই বিয়াগম নিযুক্তি কেলেংকাৰীৰ গোচৰত আৰু লোকসভা নিৰ্বাচনৰ এই হাই ভল্টেজ সময়ত কলকাতা হাইকোৰ্টৰ এই নিৰ্দেশনাই এতিয়া অস্বস্তিত পেলাইছে হলঠেকত পেলাইছে তৃণমূল কংগ্ৰেছক মমতা বেনাৰ্জীক ইয়াকে লৈ বিজেপিয়ে উভতি ধৰিছে বংগকন্যা মমতা বেনাৰ্জীক পেহিয়েক ভতিজাকৰ ৰাজনীতি আৰু নচলিব লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ লাভ কৰিব মমতা বেনাৰ্জীয়ে এনেদৰেও বংগ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ৰাজনৈতিক মহলতো ইয়াকে লৈ তোলপাৰ হাহাকাৰ লাগিছে পশ্চিমবংগত
Clay Toys B. নলবাৰী বিধানসভা সমষ্টিৰ পিছত এইবাৰ আমি আহি উপস্থিত হৈছো টিহু বিধানসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আন এটা অন্যতম বিধানসভা সমষ্টি হৈছে টিহু আৰু সেই টিহু বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে এইবাৰ আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম তেওঁলোকে কি কয় তেওঁলোকে এই সংসদীয় যে নিৰ্বাচন এই বৰপেটা লোকসভাৰ এই যে নিৰ্বাচন সেই নিৰ্বাচনত তেওঁলোকে কি বিচাৰে তেওঁলোকে কি আশা কৰে বৰপেটা লোকসভা সমষ্টিৰ অন্যতম বিধানসভা সমষ্টি টিহু বা নলবাৰী সেই নলবাৰীৰ ৰাইজৰ মতামত লোৱাৰ পিছত টিহুৰ বাসীৰ মতামত এইবাৰ ল'ম গতিকে আহক পলম নকৰি আমি টিহুৰ ৰাইজৰ মাজলৈ যাওঁ টিহুৰ লোকসকলে কি কয় টিহুৰ লোকসকলে এইবাৰ সংসদীয় নিৰ্বাচনত তেওঁলোকে কি আশা কৰে বা তেওঁলোকে কি বিচাৰে গতিকে আহক পলম নকৰি আমি টিহুৰ ৰাইজৰ মাজলৈ আগবাঢ়ো বিভিন্ন লোক আছে তেওঁলোকৰ ওচৰলৈ যাম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ভালে আছে আছোঁ ইলেকশ্যন পালেহি এইবাৰ কি হ'ব বুলি ভাবিছে বৰপেটা লোকসভা সমষ্টিত ইলেকশ্যনটো আহি আছে ইলেকশ্যনটো গৈ আছে কিন্তু কথাটো হ'ল কি মানে ইলেকশ্যন আহিব মানুহে ভোট দিব মানুহবিলাকে সিদ্ধান্ত ল'ব সামগ্ৰিকভাৱেতো মোটামুটি ধৰক যিখন চৰকাৰে বৰ্তমান চলি আছে এনেইতো আচলতে টিহু হিচাপে কৈছোঁ দেই মই ইয়াতে মোৰ কোনো হেৰি এটা নাই মই পলিটিকেল পাৰ্টিত মানে ইনভলভ নহয় কিন্তু কথাটো হ'ল কি মানে আপোনাৰ ইয়াত মেক্সিমাম শব্দটো আপোনাৰ যিটো মিত্ৰজোঁট আছে এইটো মোৰ হেৰি নহয় দেই এইটো এনেই জেনেৰেলি দেখা যায় মিত্ৰজোঁটৰ অলপ প্ৰভাৱটো ইয়াত অলপ বেছি থাকিব এইবুলি কিছু পৰিমাণে হয়তো টিহুৰ বাকীয়ে কিছু উন্নয়নৰ মুখ অলপ দেখিছে বুলি ক'লে বঢ়াই কোৱা নহয় আৰু বিগত বৰ্ষত আপোনাৰ প্ৰবীণ ডেকা ইয়াতে আছিল লোকেল MLA আৰু তেখেতৰ মন্ত্ৰীও আছিল জলসিঞ্চন মন্ত্ৰী তেখেতৰ দিনতো কিছু মানে অলপ উন্নয়ন হৈছিলে টিহু হিচাপে দেই এনেই কিন্তু টিহু হিচাপে বৰ অৱহেলিত ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা গৰম উঠিছে চাগে গৰম উঠি গছৰ ছাঁ লৈছে গছৰ ছাঁৰ লগে লগে গছ নাই না এফালে প্ৰকৃতিৰ গৰম আৰু আনফালে নিৰ্বাচনৰ গৰম বতাহ কোনটো গৰম বেছিকৈ লাগিছে এতিয়া এইটো গৰম বেছি লাগিছে ইলেকশ্যনত ভোটটো নিশ্চয় দিবই লাগিব কি হ'ব বুলি ভাবিছে এইবাৰ কি হ'ব বৰপেটা লোকসভা সমষ্টিত কি হ'ব বৰপেটা লোকসভা চবেই কৈছে এখন বোলে খেল হ'ব খেলেই হ'ব এনে খেলখনত কাৰ পাল্লাখন বেছি ভাৰী পাল্লাখন বেছি ভিৰ পৰে সেইটো ভগৱানে জানিব এনে আপোনাৰ মতে কাৰ পাল্লাখন বেছি ভাৰী যেন দেখিছে বিজেপিৰ ভিৰ হ'ব আমাক বিজেপিৰ ভালকৈ দেখিছে আপুনি মাছ লৈ আহিছে লোকেল নে চালান লোকেল ক'ৰ পৰা আনিছে লোকেল আমি এতে কিনো বৰবিলাতো কিনো এতে কোনোবা বিলৰ মাছ নে নৈ মাছ নে বিলৰ মাছো কিনো ফিচাৰীৰো কিনো নদীৰো কিনো সেনেকে চব মিলি কিনো ইলেকশ্যন কি হ'ব এইবাৰ ভোটটো দিব কি হ'ব যেন লাগিছে এইবাৰ বিজেপি বুলি ভাবি আছো কিয় লাগে বিজেপি কিয় লাগে বিজেপি মহিলাসকলক টাৰ্গেট কৰি বহুত কিবা কিবি দিছে পাইছে নাই সুবিধাখিনি পাইছে নাই সুবিধাখিনি আঁচনি পাইছে ঘৰ দুৱাৰ এইবিলাক পাইছে মানে যি পাব লগা আছিল সকলো পাইছে যি পাব লগা আছিল সকলো পাইছে অৰ্থাৎ সাধাৰণ তেওঁলোক লোক একেবাৰে সাধাৰণ পৰ্যায়ৰ লোক সাধাৰণ একো গৰাকীকৈ তেওঁলোক ভোটাৰ তেওঁলোকৰ যি আশা বা তেওঁলোকে সামান্য যিখিনি তেওঁলোকে পাব বিচাৰে পাবলৈ আশা কৰে এগৰাকী জনপ্ৰতিনিধিৰ পৰা বা এখন চৰকাৰৰ পৰা তেওঁলোকে সেইখিনি পাইছে বাবে তেওঁলোকে বা তেওঁলোকৰ মুখত বিজেপিৰ শ্লোগান শুনিবলৈ পোৱা গৈছে কওক আমাৰ ৰাস্তা ঘাটখিনি একদম বেয়া হৈছে আমাৰ গাড়ী মটৰ চলোৱাৰ খুব অসুবিধা হৈছে এই তিনিটা ৰাস্তা আমাৰ একদম বেয়া হাৰালে আমি যাব নোৱাৰোঁ উন্নয়নটো হৈছে বুলি কৈছে সকলো ফালে উন্নয়ন হৈছে কিন্তু আমাৰ ৰাস্তা ঘাট বেয়া হৈছে ইয়াত বিধায়কগৰাকী আহে নে নাহে চন্দ্ৰমোহন পাটোৱাৰী আহে নাই ইনকে আহিবাৰে নে কেতিয়াবা আহিলে চৰে গুচি যায় কথা কোৱাৰ টাইমে নাই মানে এচি হাৱাত গুচি যায় নানামে নেকি ইয়াত এতিয়া নাম্বাৰ নাই ক'ৰবাত মিটিং হ'ল তাতেহে নামিব যায় মিটিং হ'লে য'ত মিটিং হয় তাতে নামে তাতেহে নামিব এতিয়া নামনে না ৰাস্তা ঘাটখিনি দেখা নাই নেকি এইটো ৰাস্তাটো এইটো ব্লক হৈছে ব্লকৰ ৰাস্তাটো আমি যাবই নোৱাৰোঁ ৰাস্তাত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে সেইখিনি দিশতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিব কি হ'ব এইবাৰ
বৰপেটা লোকসভা সমষ্টিৰ যি নিৰ্বাচন এই নিৰ্বাচনত এবাৰ কি হ'ব লাগে কি বিচাৰে কি হ'বলে ভাল ভাল হ'ব লাগে ভাল হ'লেতো ভাল লাগে ৰাস্তা পদূলিও ভাল লাগে অকল যে বিধায়কটো ভাল হ'লে নহ'ব বাকীখিনিও ভাল হ'ব লাগে যে ৰাস্তা পদূলি যাবাই নোৱাৰে খালি মেইন ৰাস্তাটোৱে যে ভাল তাত বাহিৰে টিহু বাউণ্ডাৰী এৰিয়াত তাৰমানে এটা ৰাস্তাও ভাল নাই সব মানে বেয়া সব পিনে বেয়া মানে মূল যিকেইটা ৰাস্তাত মন্ত্ৰী এম এল এ সকল অহা যোৱা কৰে সেই ৰাস্তাখিনি ঠিকেই কৰিছে সেইটো ৰাস্তাই যে ভাল হৈছে সাধাৰণ লোকসকলৰ যিখিনি পথ সেই পথখিনিত মানে কোনো ধৰণৰে ভাল হোৱা নাই তাৰমানে নাংমান যায় যদি ডাঙৰ ডাঙৰ গাঁটা আৰু ইবাগত দেখি ভোট অহাৰ কাৰণে ডাঙৰ ডাঙৰ শিল দিয়া মানে চেইন গেভেল পেলাইছে যিটো শিয়ালমাৰী কাহাৰপাৰা চাইডে যোৱা সেইটো ৰাস্তাত তাৰমানে ডাঙৰ ডাঙৰ শিল আৰু চেইন গেভেলত যি ডাঙৰ ডাঙৰ শিল থাকে সেইটোহে পেলাইছে তাৰমানে উজাত খাই পৰাৰ কাৰণে যে ভোট দিবা আহিলে আমাক নিদিলে তাহোঁ উজাত খাই পৰক ধন্যবাদ জ্ঞাপন কৰিছো খুবেই সুন্দৰ মন্তব্য তেওঁ কৰিছে আন বহু লোক আছে আমি যদি অলপমান আমি টমটমৰ চকা যিটো আমি ঘূৰাম টমটমৰ চকা ঘূৰিব আৰু সেই টমটমৰ চকাতে টমটমতে উঠি আমি অলপ আগুৱাই যাম বহু লোক আছে আগত বিভিন্ন লোকক আমি দেখিবলৈ পাইছো বিভিন্ন লোক ওলাই আহিছে উৎকট গৰম সেই গৰমৰ মাজত বিভিন্ন লোক ওলাই আহিছে কিন্তু অলপ আমি আগলৈ যাম আগত গৈ বিভিন্ন লোকৰ সৈতে কথা পাতিম আমি টিহু বিধানসভা সমষ্টিৰ লোকসকলৰ সৈতে যেহেতু মত বিনিময় কৰিছো তেওঁলোকৰ মতামত আমি লৈছো এই মুহূৰ্তত একাংশ ক্ষুদ্ৰ ব্যৱসায়িক দেখিছো সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলে কি কয় তেওঁলোকৰ মনত কি আছে তেওঁলোকৰ পৰা জানিম দাদা কি খবৰ আছো গৰম লাগিছে গৰম নালাগিবই গৰম এই ৰ'দত বিৰাট অসুবিধাত পাই আছো আমি ফুটপাথ বজাৰ কেনেকুৱা বজাৰটো এতিয়া বৰ্তমান বহুত বেয়া বজাৰ গৃহ নাই নেকি বজাৰ যিহেতু ঘৰ কেনেকৈ চলি আছে দেখোন আপুনি এনাহান টাউন এখনত এনাহান মাৰ্কেট কোনোবা জেগাত আছে নেকি এখন টাউন হিচাপত এনেকৈ সকলো জেগাতে এটা বজাৰৰ কাৰণে এটা ঘৰ থাকে নিৰ্দিষ্ট থাকে ৰাইট এনাহান টিহু টাউনত কোনো মাৰ্কেট টিহু টাউনত এনাহান নাই হেৰিত নাই আমাৰ খালি টিহু জেগাতহে এনেকৈ টাউন এখনত তিৰপল টানা এইবাৰ ইলেকশ্যন আহি আছে ইলেকশ্যন একেবাৰে কাষ পাইছে এই যিবিলাক বিষয় এই বিষয়বিলাকলৈ লক্ষ্য কৰি এইবাৰ কি ভাবিব টিহুত এইবাৰ কি হ'ব টিহু ৰাইজে কি আচ্ছা টিহু ৰাইজে এনা পিলাৰে যি নাই আপোনাৰ বিজেপিক ভোট মিলি উপায় নাই বিজেপিক ভোট দিব লাগিব পিলাৰে যি নাই এটা আপোনাৰ কোনো পাৰ্টিৰ পিলাৰ নাই খালি বিজেপিৰে পিলাৰ আছে আমি বিজেপিক ভোট দিব লাগিব বিকল্প নাই এনে পিলাৰে নাই ইয়াৰ আগত আছিল এতিয়া নাই কিন্তু মানে যদিও বিকল্প নাই কিন্তু হয়তো কৰবাত নহয় কৰবাত বিকল্প সমাধান এটা নিশ্চয় বিচাৰিছে মানে আচ্ছা মোটামুটি আপুনি চাব আগে আছিল আৰু এতিয়া চব কংগ্ৰেছৰ পিলাৰ মাখানে চব বিজেপিত গৈছে সেই পিলাৰ মাখানক ভোট দিব লাগিব বেলেগ নাই আৰু সেই আমাৰ খালি মাৰ্কেট আমাৰ জানি এতিয়া ভাল হ'ব লাগে সেইখিনি আমি বিচাৰোঁ আমি বেলেগ নাংগে আমাৰ ৰাস্তা ঘাট হৈছে ধুনীয়া এতিয়া আমাৰ অলপ বহা জেগা বা থিতেবি এটা বনাই দিলে আমাৰো ভাল লাগে এইসকল হৈছে একোজন ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে বেলেগ আশা কৰা নাই তেওঁলোকে বেলেগ একো বিচৰা নাই তেওঁলোকে ধন বিচৰা নাই সোণ বিচৰা নাই তেওঁলোকে বিচাৰিছে মাত্ৰ তেওঁলোকৰ সুবিধা হোৱাকৈ এটা বজাৰ গৃহ বা তেওঁলোকৰ সুবিধা হোৱাকৈ কেইপটমান সাধাৰণ আচলতে তেওঁলোকৰ যি আশা সেই আশা তেওঁলোকক পূৰণ কৰাৰ অনুৰোধ জনাইছে গতিকে সেইসমূহ ক্ষেত্ৰত যিগৰাকী ইয়াৰ বিধায়ক বা শাসকীয় পক্ষই কেনেদৰে গুৰুত্ব আৰোপ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰথমে আমি নলবাৰী সমষ্টিৰ বাসীৰ মতামত ল'লোঁ আৰু তাৰপিছত আমি টিহুত উপস্থিত হ'লোঁ টিহুৰ যিসকল লোক আছে টিহুৰ যিসকল সাধাৰণ লোক আছে তেওঁলোকৰ মতামত আমি গ্ৰহণ কৰিলোঁ আৰু এইবাৰ আমি উপস্থিত হৈছোঁ বজালী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত কি কয় ৰাইজে বা এই সংসদীয় নিৰ্বাচনক লৈ ৰাইজৰ মতামত কি ৰাইজে কেনে প্ৰাৰ্থী বিচাৰে বা বৰ্তমান যি কেইগৰাকী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থী কেইগৰাকীৰ ভিতৰত কাৰ পাল্লাখন বেছি ভাৰী বুলি ভাবে বজালী সমষ্টিৰ লোকসকলে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম গতিকে আহক পলম নকৰি আমি বজালী সমষ্টিৰ বা বজালী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত লওঁ খুৰা কেনেকুৱা ভালে আছে আছো ভাল ঘৰ ক'ত আপোনাৰ ঘৰ মোৰ পাঠশালা 8 নম্বৰ ৱাৰ্ড
আগৰ পাটাচাৰকুচি সমষ্টি আছিল আৰু বৰ্তমান বজালী সমষ্টি কি ক'ব এইবাৰ বৰপেটা লোকসভা সমষ্টিত কি হ'ব বুলি ভাবে আমিতো বিজেপি হ'ব বুলি ভাবোঁ ৰাস্তা ঘাট হৈছে দুখীয়া ৰাইজক ঘৰ দুৱাৰ দিছে লেট্ৰিন দিছে তেনেকুৱা বহুত মাইকী মানুহবিলাকক অৰুণোদয় দিছে এইবিলাক বহুত ধৰণৰ কথা সেইকাৰণে ভাবোঁ আমি বিজেপি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন লোক আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যিহেতু চেষ্টা কৰিছোঁ আন এগৰাকী ব্যক্তি আছে খুৰা অকণমান কথা পাতিম ভালে আছে নিশ্চয় আছোঁ আছোঁ ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব বুলি ভাবে বৰপেটা লোকসভা সমষ্টিত ইলেকশ্যনটো এইবাৰ ভোট দিলেহে গম পাম ভোট দিলেহে গম পাম আমি কি হয় এনেই বতাহজাক কাৰ ফালে বেছিকৈ দেখিছে এইবাৰ বতাহজাকটো এতিয়া এজিপিৰ ফালে আৰু বিজেপিৰ ফালে যাব যিহেতু বিজেপিয়ে চৰকাৰ চলি আছে তেওঁলোকৰ ফালে যাব মাইকীবিলাকতো অৰুণোদয় পইচা দিছে কিবা দিছে আৰু আত্মসহায়ক গোটৰ পইচা দিছে মাইকীবিলাকে আৰু বিজেপিকে দিব সেইকাৰণে মাইকী মানুহবিলাকৰ মানে মহিলা সমাজৰ ভোটটো একদম পাক্কা মানে বিজেপিলৈ যাব বিজেপিকে মাৰিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ আগলৈ যাম যুৱকসকল আছে আমি যুৱকসকলক দেখিছোঁ যুৱকসকলৰ সৈতে অকণমান কথা পাতিম কি ক'ব টমটম চালকৰ ৰাজ্যত প্ৰায় 50,000 অধিক নহয় জানো টমটমৰ সংখ্যা টমটম চালকৰ সংখ্যা টমটম চালকসকলেও যদি ৰাইজে যেনেকৈ নখ জোকাৰিলে নৈবই বুলি কয় টমটম চালকসকলেও যদি নখ জোকাৰে তেনেহ'লে কিন্তু নৈবটো নিশ্চিত কি ভাবে এইবাৰ বজালী বিধানসভা সমষ্টিৰ এগৰাকী টমটম চালক হিচাপে এইবাৰ বৰপেটা সমষ্টিত কি হ'ব বুলি ভাবে যেহেতু আপোনালোকৰ বিভিন্ন সময়ত বিভিন্ন অভাৱ অভিযোগ আমি লাভ কৰোঁ সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰোঁ বা লাভ কৰোঁ গতিকে এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত ক'বলৈ হ'লে তাৰমানে আমাৰ ইতিমধ্যে দেখা গৈছে আমি গাড়ীত অহা যোৱা কৰোঁতে শুনিব পাৰিছোঁ ফণীভূষণ চৌধুৰীৰে প্ৰভাৱটো বেছি হৈ আছে কাৰণ ইতিমধ্যে তেখেতে 40 বছৰ ৰাজত্ব কৰলাক বঙাইগাঁৱত মানুহজন অলপ পপুলাৰ বুলি কয় মানুহে মানুহজন বৰ সাধাৰণ 8 বাৰ ধৰি একেৰাহে 8 বাৰ ধৰি তেওঁ বিধায়ক হয় হয় কম কথা নহয় সহজ কথা নহয় গতিকে মানুহজন খুব ভাল তেখেতে আজি আমাৰো ওচৰত বাগনাৰ ওচৰত বৰহিমলাৰ তলত এখন মিটিং কৰিছিলে তেখেতে এনেকুৱা ধুনীয়া কথা কৈছে তাৰমানে ভাল কথা কৈছে আমি আশা নেদোঁ মোক যদি ৰাইজে যদি মোক বিচাৰে উইনাৰ কৰি দিয়ক তাৰপিছতে আমি আহি দিবা পাৰোঁ নে নোৱাৰোঁ চাই লওক বৰ ধুনীয়া কথা কৈছে সেইটোলৈ চাই এইবাৰ মানে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িব লাগে নেকি মোটামুটি সেনেকুৱাই আৰু ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ বৰপেটাত মিত্ৰজোঁটে জিকিব কিন্তু মানে এটা যে য়ং নেতা হ'লা হয় মিত্ৰজোঁটৰ পৰা তেতিয়া আৰু আনন্দিত হ'লো হয় মানে এতিয়া প্ৰাৰ্থীগৰাকী লৈ অলপ মানে অসন্তুষ্টি তেনেকুৱা কথা নাই একো তেখেতে বহুত বছৰৰ অভিজ্ঞতা আছে কিন্তু মানে যিটো এনাৰ্জিৰে কাম কৰিব তেখেতে সেইটো মাজে মানে ইউথ এজন হোৱা হ'লে তাৰ দুগুণ হ'ল য়ঙকো মানে চান্স দিব লাগে আৰু নতুন য়ং ল'ৰা ওলাই আহিলে ৰাজনীতিটো আৰু বহুত মানে উন্নতি হ'ব বুলি ভাবোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া আছিল বজালী বিধানসভা সমষ্টিৰ সাধাৰণ লোকৰ মতামত বজালী বিধানসভা সমষ্টিৰ সাধাৰণ ৰাইজে কি কয় বজালী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত কি বা এইবাৰৰ নিৰ্বাচনক লৈ তেওঁলোকৰ ক'বলগীয়া কি বহুত ক'বলগীয়া থাকে কিন্তু বহু কাৰণত বহুতে বহু কথা নকয় তেওঁলোকৰ মাজতে সেই কথাসমূহ ৰৈ যায় এতিয়া কথা হ'ল তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ চমু চাপিছে দিন চমু চাপিছে তাৰ প্ৰাক্ষণত এইসকল লোকৰ মতামত বা এইসকল লোকৰ চিন্তাধাৰা অতিকৈ গুৰুত্বপূৰ্ণ আমি প্ৰথমে নলবাৰী বিধানসভা সমষ্টি তাৰপিছত টিহু আৰু তাৰপিছত এইবাৰ বজালী বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ মতামত আমি আপোনালোকলৈ আগবঢ়ালোঁ এতিয়া লক্ষণীয় হ'ব নিৰ্বাচনৰ ফলাফলৰ পিছত নিৰ্বাচনৰ ফলাফলত কোনে বিজয়ৰ হাঁহি মাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী নে আন দলৰ প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰে সেয়া কিন্তু অনাগত দিনত লক্ষণীয় হ'ব গতিকে এই মুহূৰ্তত আমি এই অনুষ্ঠানটোৰ পৰা বিদায় ল'ব লাগিব আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা ধন্যবাদ